বেকি ব্ৰিজৰ যিটো অৱস্থা যিটো আমি ক'ব গ'লে বামুণটাৰী হৈ যি বৰপেটা এটা সংযোগ তাত কিন্তু ডাইৰেক্ট বিচ্ছিন্ন হৈ আছে যিহেতু সেইটো কাম আপোনাৰে আছিলে এনেকুৱা ঠিকাদাৰে কি কাম কৰিলে যে ইমান দিনটো বহি গ'ল অৱস্থাটো কিয় ইমান বেয়া হ'ল? প্ৰথম কথাটো সেই সময়তো বহুতে স্বীকাৰেই কৰিব খোজা নাছিল দলংখন মই কৰিছোঁ বুলি মাজতে এতিয়া স্বীকাৰ কৰিছে দলংখন বেয়া হোৱাৰ কাৰণে আৰু বেয়া হোৱাটো মোৰ কাৰণে এক প্ৰকাৰ আশীৰ্বাদ হৈছে কিন্তু এই কথাও পাহৰি নাযাব আজিকালি দলং একেবাৰে গাড়ী চলাচল কৰোঁতে ভাঙি পৰি যায় ইয়াত ভাঙি পৰা নাই দলংখন কি কাৰণত বেয়া হৈছে সেইটো চৰকাৰে যেতিয়া তদন্ত কৰিব সেই তদন্ততহে সেই কথা ওলাই পৰিব দুই এজনে মোক সমালোচনা কৰে আৰু মইতো মন্ত্ৰী নাছিলোঁ মই টেকনিচিয়ান নহয় মই ইঞ্জিনিয়াৰ নহয় এইটো টেকনিচিয়ান ইঞ্জিনিয়াৰ ব্যুৰক্ৰেটবিলাকে জানিব আৰু মই ঠিকাৰ এলটমেণ্টো দিয়া নাই সেইটো সেই সময়ৰ PWD মিনিষ্টাৰ আজিৰ অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ গতিকে তদন্ত হ'লেহে গম পোৱা যাব কিন্তু এটা মোৰ সন্দেহ আছে তাত যিটো ধাৰাবাহিকভাৱে বালি খনন হৈছে নদীৰ দুই পাৰে দলঙৰ ওচৰে পাজৰে বিজ্ঞানসন্মতভাৱে হোৱা নাই অবিজ্ঞানসন্মতভাৱে হৈছে তাৰ প্ৰভাৱ পৰিব পাৰে গৰাখহনীয়াতো পৰে তাৰ প্ৰভাৱ দলংখনতো পৰিব পাৰে কিন্তু মই যিহেতু চাইণ্টিষ্ট নহয় মই দলং বিশেষজ্ঞ নহয় গতিকে এই সম্পৰ্কত মই খাটাং মন্তব্য দিয়াটো কঠিন হ'ব কিন্তু তদন্ত কৰিলেহে গম পোৱা যাব যদি চৰকাৰে তদন্ত কৰে তেতিয়া এইটো গম পোৱা যাব কিন্তু এই লগত এইটো কথাও মই কৈ থওঁ আপোনাৰ ঘৰ তাৰ ওচৰতে সেই মাটি সেই এলেকাৰ মাটিৰ দাম দলংখন কৰাৰ আগত 50,000 1 লাখো নাছিল অতীত মাটি আছিল আজি তাত কোটি টকা হ'ল অকল যে সেই কৰাৰকুৰ দলং কৰাৰকুৰ অঞ্চলৰ অৰ্থনীতি সলনি হ'ল সেইটো নহয় সমগ্ৰ নামনি অসমৰ অৰ্থনীতি সলনি হ'ল তাত হোটেল হ'ল ৰিজৰ্ট হ'ল ৰেষ্টুৰেণ্ট হ'ল এক বিপুল অৰ্থনীতি গঢ়ি উঠিল সমালোচনা মোক যিসকলে কৰে কৰক সেই অৰ্থনীতিৰ কাৰণেও যাতে মোক কৃতিত্ব দিয়া হয়